নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 17 মে আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ভাৰতত আকৌ বৃদ্ধি হ'ব পেট্ৰল আৰু ডিজেলৰ মূল্য। ট্ৰাম্পৰ বৃহৎ মন্তব্যে মাতিছে এতিয়া বিপদ। কেৱল এয়াই নহয়, আৰু বৃদ্ধি হ'ব ভাৰতত পেট্ৰল আৰু ডিজেলৰ মূল্য। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। খাৰুৱা তেলৰ সংকটৰ পাছতেই এবাৰ বিশ্ববাসীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল আৰু ডিজেলৰ মূল্য? ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ মাতিছে এতিয়া বিশ্ববাসীৰ বাবে বিপদ। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব এইবাৰ আমেৰিকা। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰ পৰা নাপাব আৰু ৰেহাই। ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ বুলি বৃহৎ ঘোষণা এইবাৰ ট্ৰাম্পৰ। আৰু ৰাছিয়াৰ পৰা অহা তেলত বাধা দিলেই ভাৰতৰ বাবে আহিব নিশ্চিত বিপদ। আৰু ষ্টেইট অফ হৰমুজৰ উত্তেজনাৰ মাজতেই ট্ৰাম্পৰ মন্তব্য লগাইছে এতিয়া হাহাকাৰ। খাৰুৱা তেলৰ সংকটৰ পাছতেই বিশ্ববাসীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আকৌ বৃদ্ধি পাব পেট্ৰল আৰু ডিজেলৰ মূল্য। কেৱল এয়াই নহয়, দেশত আকৌ বৃদ্ধি পাব পেট্ৰল আৰু ডিজেলৰ মূল্য। ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্য এতিয়া আকৌ মাতিছে বিপদ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কথামতে কাম। এইবাৰ বংগত অসমৰ দৰে চলিল প্ৰশাসনৰ বুলডোজাৰ। এটি ব্ৰেকিং নিউজ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক কথামতে কাম আৰম্ভ কৰি দেখুৱালে এইবাৰ বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। শপত লৈয়ে অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰ মডেলত চলিল এতিয়া বংগত বুলডোজাৰ। আৰু এফালৰ পৰা ভাঙি পেলোৱা হ'ল দোকান পোহাৰ আৰু বাসগৃহ। য'তে অবৈধ বসতি ততেই চলিছে শুভেন্দু চৰকাৰৰ বুলডোজাৰ। পশ্চিমবংগৰ ৰাজপথত নামিল হাজাৰ হাজাৰ আৰক্ষী আৰু অসমৰ দৰে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ কৰিছে এতিয়া বংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। কথামতে কাম কৰি দেখুৱালে শুভেন্দু অধিকাৰীয়ে। শপত লৈয়ে অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰ মডেলত চলিল এতিয়া বংগত বুলডোজাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলেৰে পশ্চিমবংগত উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। আৰু এফালৰ পৰা ভাঙি পেলোৱা হ'ল দোকান পোহাৰ আৰু বাসগৃহ। য'তে অবৈধ বসতি ততেই চলিছে শুভেন্দু চৰকাৰৰ বুলডোজাৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। যিকোনো গৰু ম'হ কোৰবানী দিব নোৱাৰিব বাকৰি ঈদত। কঠোৰ নিয়ম বান্ধিলে এইবাৰ বিজেপি চৰকাৰে। এটি ব্ৰেকিং নিউজ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক সমাগত বাকৰি ঈদ। আৰু এইবাৰ বাকৰি ঈদক লৈ জাৰি কৰা হৈছে SOP। বাকৰি ঈদৰ কোৰবানীক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা আৰু SOP। নিৰ্দেশনা অমান্য কৰিলে যাব লাগিব জেল পৰ্যন্ত। ঈদুল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। আৰু কোৰবানী কৰাক লৈ চৰকাৰে জাৰি কৰিছে SOP। কেইবাটাও নীতি অনুসৰি বাকৰি ঈদ পালন কৰিব লাগিব মুছলমান সমাজে। পশু হত্যাৰ বাবে অনুমতি লোৱাটো একেবাৰে বাধ্যতামূলক কৰা হৈছে। ফিটনেছৰ প্ৰমাণপত্ৰ অবিহনে গৰু ম'হ কোৰবানী দিব নোৱাৰিব মুছলমানসকলে। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতি। আৰু যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণপত্ৰ। আৰু কোৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব। ইয়াৰ লগতে পশুটো কৃষিকাৰ্য নতুবা প্ৰজননৰ উপযোগী হ'ব নোৱাৰিব। আৰু ইয়াৰ লগতে কোনো আঘাত বা বাৰ্ধক্য, শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কোৰবানী। আৰু ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰশাসন বা পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দিব পাৰিব কোৰবানী। আৰু নিয়ম উলংঘা কৰা ব্যক্তিক বিঘা হ'ব কঠোৰ শাস্তি। নিয়ম উলংঘা কৰিলেই 6 মাহৰ কাৰাবাস খাটিব লাগিব। আৰু বিঘা হ'ব 10,000 টকা পৰ্যন্ত জৰিমনা। আৰু দায়িত্বভাৰ গ্ৰহণৰ পাছতে এইবাৰ একশ্যন মোডত দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। আৰু শুভেন্দু অধিকাৰীৰ চৰকাৰে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। তৃতীয়টো সন্মান জন্ম দিলে 30,000 টকা। চতুৰ্থটো সন্মান জন্ম দিলে পাব 40,000কৈ টকা। আৰু এইবাৰ জনসংখ্যা বৃদ্ধিৰ বাবে নাইডু চৰকাৰৰ এই বৃহৎ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰে উপহাৰ দিব বৃহৎ ধনৰাশি। আৰু
টু চাইল্ড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে। পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা ঘোষণা কৰা হৈছে। অধিক সন্তান থকা লোকেহে খেলিব পাৰিব নিৰ্বাচন আৰু পৰিয়াল পৰিকল্পনাক লৈ এইবাৰ বৃহৎ ঘোষণা নাইডু চৰকাৰৰ। আৰু তৃতীয়টো সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়োৱা হ'ব 30,000 টকা। চতুৰ্থ সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়োৱা হ'ব 40,000কৈ টকা। আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৰিছে এই বৃহৎ ঘোষণা। দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰে উপহাৰ দিব বৃহৎ ধনৰাশি। আৰু টু চাইল্ড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা এইবাৰ চন্দ্ৰবাবু নাইডু চৰকাৰৰ। পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। অধিক সন্তান থকা লোকেহে খেলিব পাৰিব নিৰ্বাচন আৰু পৰিয়াল পৰিকল্পনাক লৈ এইবাৰ বৃহৎ ঘোষণা নাইডু চৰকাৰৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই, কথামতে কাম আৰম্ভ। HBS 2.0ৰ জৰিয়তে প্ৰথমটো উচ্ছেদৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এটি ব্ৰেকিং নিউজ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক চৰকাৰ গঠন কৰি এইবাৰ একশ্যন মোডত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাকো। ৰাজ্যত আৰম্ভ হৈছে উচ্ছেদ মহাযজ্ঞ। হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰীৰ মাজত। জিলাই জিলাই উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। টালিটোপোলা বান্ধি সাজু হওক বেদখলকাৰী, মুখ্যমন্ত্ৰীয়ে সকীয়নি প্ৰদান কৰিছে বাৰম্বাৰ। আৰু শনিবাৰে আমিনগাঁও নুমলী জলাশয়ত কামৰূপ প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। আৰু মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে উচ্ছেদৰ প্ৰথমটো ভিডিঅ'। আৰু উচ্ছেদক লৈ এইবাৰ পুনৰ সকীয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত আৰম্ভ হৈছে উচ্ছেদ মহাযজ্ঞ। হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। আৰু জিলাই জিলাই উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। টালিটোপোলা বান্ধি সাজু হওক বেদখলকাৰী, মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সকীয়নি প্ৰদান কৰিছে বেদখলকাৰীসকলক। আৰু শনিবাৰে আমিনগাঁও নুমলী জলাশয়ত কামৰূপ প্ৰশাসনে চলাইছে প্ৰথমটো উচ্ছেদ অভিযান। আৰু মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ কৰি বিস্ফোৰক মন্তব্য কৰি কৈছে যে এইবাৰ সকলো বেদখলকাৰী অসমৰ পৰা গুচি যাব লাগিব আৰু সকলোকে উচ্ছেদ কৰা হ'ব। আৰু সকলোৱে টালিটোপোলা বান্ধি সাজু হওক, কিয়নো পুনৰবাৰ এইবাৰ প্ৰশাসনৰ বুলডোজাৰ চলিব বেদখলকাৰীৰ ওপৰত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বেদখলকাৰীলৈ আজমলৰ পুতৌ। 17টা উচ্ছেদিত পৰিয়াললৈ পকীঘৰ উপহাৰ বদৰুদ্দিন আজমলৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ভাল খবৰ। অবৈধ বেদখলকাৰীৰ ৰক্ষক এইবাৰ বদৰুদ্দিন আজমল। বেদখলকাৰীক দিব পকীঘৰ বদৰুদ্দিন আজমলে। 17টাকৈ উচ্ছেদিত পৰিয়ালক ঘৰ উপহাৰ দিব আজমল ফাউণ্ডেশ্যনে। আৰু 56 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 17টাকৈ পকী ঘৰ। উচ্ছেদিত অবৈধ বেদখলকাৰীলৈ দৰত উপজিছে এইবাৰ বদৰুদ্দিন আজমলৰ। উচ্ছেদিত পৰিয়ালৰ 650গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰো দায়িত্ব লৈছে আজমলে। আৰু দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত পৰিয়ালক দিয়া হ'ব এই ঘৰ। আৰু অবৈধ বেদখলকাৰীৰ ৰক্ষক এইবাৰ বদৰুদ্দিন আজমল। বেদখলকাৰীক দিব পকী ঘৰ বদৰুদ্দিন আজমলে। 17টাকৈ উচ্ছেদিত পৰিয়ালক ঘৰ উপহাৰ দিব আজমল ফাউণ্ডেশ্যনে। 56 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 17টাকৈ ঘৰ। আৰু উচ্ছেদিত অবৈধ বেদখলকাৰীলৈ এইবাৰ দৰত উজলিছে বদৰুদ্দিন আজমলৰ। লগতে উচ্ছেদিত পৰিয়ালৰ 650গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰো দায়িত্ব লৈছে আজমলে। কেৱল পেট্ৰল আৰু ডিজেলেই নকয়, পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে এইবাৰ চাউল আৰু পিঁয়াজৰ মূল্যও। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। প্ৰতি কিলো চাউলত এইবাৰ বৃদ্ধি পাইছে 5 টকাকৈ। ৰামপাল চাউলৰ 20 কেজিৰ বস্তাত পূৰ্বতে আছিল 1800 টকা, কিন্তু এতিয়াৰ পৰা প্ৰতি বস্তা চাউলত হ'লগৈ 1900 টকা। আৰু 100 টকা বৃদ্ধি পাইছে এটা ৰামপাল চাউলৰ বস্তাত। আৰু 20 কেজি প্ৰতি বস্তা সোণা শক্তি চাউলত আছিল 1600 টকা, কিন্তু এতিয়া হ'লগৈ 1700 টকা। আৰু প্ৰতি কেজি প্ৰতিটো বস্তাতে বৃদ্ধি পাইছে 100 টকাকৈ। আৰু BTP প্ৰতি বস্তা চাউলৰ দাম 80 টকাকৈ বৃদ্ধি হৈছে। সমান্তৰালকৈ পিঁয়াজৰ প্ৰতি কেজি 10ৰ পৰা 12 টকালৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে। আৰু পূৰ্বে পিঁয়াজ আছিল 25 টকা, আৰু এতিয়াৰ পৰা প্ৰতি কেজি পিঁয়াজ হ'লগৈ 30 টকা। আৰু আমুল তাজা অন্যান্য ট্ৰেটা পেকৰ গাখীৰতো 2 টকাৰ পৰা 5 টকালৈ বৃদ্ধি হোৱাৰ খবৰ আহিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ইছলামিক দেশৰ সৈতে ভাৰতৰ ঐতিহাসিক চুক্তি। ভাৰতত 3 কোটি বেৰেল
তেল জমা ৰাখিব UAE আৰু তেলৰ নাটনি ৰোধিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে। এটি ব্ৰেকিং নিউজ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক ইছলামিক ৰাষ্ট্ৰ UAE আৰু ভাৰতৰ মাজত ঐতিহাসিক চুক্তি দেখিবলৈ পোৱা গৈছে। আৰু এতিয়াৰ পৰা ভাৰতত সদায় মজুত থাকিব 3 কোটি বেৰেল কেঁচা তেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবুধাবি ভ্ৰমণে দেশৰ শক্তি সুৰক্ষাৰ নতুন পথ মুকলি কৰিলে আৰু প্ৰধানমন্ত্ৰী মোদীৰ আবুধাবি ভ্ৰমণে এতিয়া দেশৰ শক্তি সুৰক্ষাৰ পথ মুকলি কৰিছে। ভাৰতৰ ISPRL আৰু আবুধাবিৰ ADNOC কোম্পানীৰ মাজত ডাঙৰ সহযোগিতা দেখিবলৈ পোৱা গৈছে আৰু ভাৰতৰ মাটিৰ তলৰ তেল ভাণ্ডাৰত এতিয়া UAEৰ অংশীদাৰিত্ব বাঢ়িব। জৰুৰীকালীন সময়ত দেশত তেলৰ নাটনি নহ'বলৈ এই পদক্ষেপ লোৱা হৈছে আৰু জৰুৰীকালীন সময়ত যাতে তেলৰ নাটনি নহয় তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। আৰু প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদৰ ফলপ্ৰসূ আলোচনাৰ পাছতেই এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্বৰ তেল বজাৰত চলি থকা অস্থিৰতাৰ মাজতে ভাৰতে লাভ কৰিলে এই ডাঙৰ সফলতা আৰু পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ মাজতেই ভাৰতে নিজৰ তেলৰ যোগান সুনিশ্চিত কৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, ৰাজ্যৰ মুছলমান সমাজৰ বাবে সলনি সকলো নিয়ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব এইবাৰ নতুন নিয়ম। অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ। ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলো ধৰণৰ নিয়ম আৰু শৰীয়তৰ আইনৰ মতে নচলিব এইবাৰ মুছলমান সমাজ। বিবাহ কেৱল কবুলহে বুলি ক'লেই নহ'ব। তালাকৰ ক্ষেত্ৰত তালাক বুলি ক'লেই হ'ব বিপদ আৰু এগৰাকী পত্নী থাকিলে মন গ'লে দ্বিতীয় বিবাহ কৰিব নোৱাৰিব। এতিয়াৰে পৰা দেশৰ নাগৰিকৰ বাবে উমৈহতীয়া আইনৰ ব্যৱস্থা কৰিব এইবাৰ চৰকাৰে। বিলুপ্তি হ'ব ধৰ্ম, জাতি, সম্প্ৰদায় ভেদে চলি থকা সুকীয়া আইনসমূহ। দেশৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতিত দেৱানী বিধিৰ কথা উল্লেখ আছে আৰু অসমত এতিয়া বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ। বিবাহৰ পূৰ্বে একেলগে বসবাস কৰিব নোৱাৰিব প্ৰেমিক আৰু প্ৰেমিকাই। লিভ ইনৰ বাবে ল'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি। জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব। কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক আৰু UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰো আৰু ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধেও চলিব এতিয়া মহা অভিযান। উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। শীঘ্ৰেই চলিব ৰাজ্যত বুলডোজাৰ আৰু ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এইবাৰ ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম আৰু UCC বলবৎ হ'লে ৰাজ্যত এইসমূহ নিয়ম প্ৰযোজ্য হ'ব আৰু অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ। এইবাৰ ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলোবোৰ নিয়ম। শৰীয়ত আইনৰ মতে নচলিব মুছলমান সমাজ। বিবাহ কেৱল কবুলহে বুলি ক'লেই নহ'ব আৰু তালাকৰ ক্ষেত্ৰত তালাক বুলি ক'লেই হ'ব বিপদ।